নমস্কাৰ, আমি আছো বৰ্তমান ভোগপুৰ সত্ৰত আছো। আমাৰ লগত সত্ৰাধিকাৰী আছে। তেওঁলোকৰ লগত বিভিন্ন দিশত এই সত্ৰবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ আহিছো আৰু বহুখিনি কথা আমি নজনা কথা জানিবলৈ চেষ্টা কৰিম। মানে মাজুলীখনৰ বিষয়েও অকণমান জানিম। বহুখিনি কথা আলোচনা কৰিবলৈ আমাৰ লগত আছে সত্ৰাধিকাৰী। নমস্কাৰ প্ৰভু। আপোনাৰ শ্ৰীচৰণত প্ৰণিপাত আৰু সত্ৰৰ শ্ৰীচৰণত মোৰ ফালৰ পৰা প্ৰণিপাত জনাইছো। আপোনাৰ শুভ নামটো জনাবলৈ পালে? এনেৰে মই দত্তদেৱ গোস্বামী, সত্ৰাধিকাৰী শ্ৰী ভোগপুৰ সত্ৰ। হয়। আৰু মই ইয়াতে 12 বছৰ বয়সত আহিলো। হয়। এখন উদাস সত্ৰ। হয়। বৰ্তমান মাজুলীত 36খন সত্ৰ আছে। হয়। ইয়াৰ ভিতৰত 6খন উদাসীন সত্ৰ আছে। হয়। এই উদাসীন সত্ৰসমূহে পৰম্পৰা অনুসাৰে নিজা নিজা তেওঁলোকৰ যিবিলাক কৰ্ম এইবিলাক কৰি আছে। হয়। আৰু বিশেষকৈ মই ভোগপুৰ সত্ৰৰ বিষয়ে অকণমান অনুকীয়া। হয়, ভোগপুৰ সত্ৰখনৰ বিষয়ে অকণমান ৰাইজক জনাওকচোন। আৰু ভোগপুৰ সত্ৰখন মানে বিশেষকে মানুহবিলাকৰ খুব চেনেল বা ইউটিউব বা ছ'চিয়েল মিডিয়া আজিকালি খুব জগত। এই সত্ৰখন মানে ক'ৰবাত পিছ পৰি ৰৈ গৈছে নেকি? মই সেই অকণমান তাৰ বিষয়ে অকণমান কথা পাতিম আৰু ইয়াৰ ইতিবৃত্তি বিষয়েও আপোনাক অকণমান কথা সুধিবলৈ চেষ্টা কৰিছো। ইয়াৰ ইতিবৃত্তিখন, এই সত্ৰখন কোনে প্ৰতিষ্ঠা, কোনজন প্ৰভুৰ ঈশ্বৰৰ কৃপা দৃষ্টিত? আমি যদি ইতিহাসৰ পাত লুটিয়াই চাওঁ, হয়, তেতিয়াহ'লে আমাৰ ঋষিমুনিসকলে হিমালয় পাদদেশত গৈ পেলাই তেওঁলোকে তপস্যা কৰিছে। হয়। আৰু আমাক শ্ৰীমদ ভগৱত গীতাই নিৰ্দেশনা দিছে। হয়। আচলতে নিৰলে নিস্তব্ধাৰে যিকোনো সাধন হয়, যিকোনো ধৰ্ম হয়, সেই পিনৰ পৰা চাবলৈ গ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পঞ্চদশ শতিকাতে 1528 চনতে এই অঞ্চললৈ আহিছিলে দুৱাহাট বেলগুৰিৰ পৰা। আহোঁতে আমাৰ এখন বশিষ্ঠ গংগা আছিলে, তাৰপিছত তিনি নদী হ'ল। আৰু এই পিনেদি গৈ দিখৌ, তেতিয়া আমাৰ যিখন দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰ আছিল, এই ব্ৰহ্মপুত্ৰ নাছিল, খেৰকটীয়া সুঁতিত আছিল। আৰু দিখৌত মিলিত হৈ পেলাই গড়গাঁৱলৈ গৈছিল। আৰু যাওঁতে এই দিনাপুৰ অঞ্চলত এৰাতি আছিল। আৰু এই আমাৰ যিটো গুৰুগৃহ এতিয়া লেখা আছে, তাতে এটি নামঘৰ আছিলে। তাৰ আগতে এই দিনাপুৰ অঞ্চলৰ লোকসকলে গুৰুজনৰ উপাসত ধৰ্ম ধৰিছিল। গুৰুজন যে যাব, ধনাই মুদৈ হলধৰ মুদৈ তেখেতসকল সদাগৰী লোক আছিল, তেখেতসকলৰ নৌকাত যাব, এই কথাটো জ্ঞাত আছিল। আৰু এই দিনাপুৰ অঞ্চললৈ খবৰ দিছিলে। ৰাইজেও নদীৰ তীৰলৈ গৈ তেখেত যেতিয়া সেই সময়ত নাও খেলোৱা কিছুমান গীত আছিলে, এই গীতবিলাক গাই পেলাই আহিছিলে আৰু ইয়াতে হৰিধ্বনি পঢ়িলে। তেতিয়া মুদৈক সুধিলে, মুদৈ আমি বহুত দূৰ আহিলো, ক'তো হৰিধ্বনি শুনা নাই, জেগাকণ বৰ পবিত্ৰ বোলে, পূৰ্বৰে আমাৰ বসতি স্থান ইয়াত আছিল। আমি বেপাৰ বাণিজ্যৰ সূত্ৰেহে দুৱাহাট বেলগুৰিলৈ উঠি গৈছিলো। তোমাক মানে খন্তেক জিৰণি ল'বৰ কাৰণে ৰাতি ইয়াতে ব্যৱস্থা আমি কৰিবলৈ কৈছিলো, সেইমতে কৰা হৈছে। ৰাইজে ওচৰত যেতিয়া নৌকা পালেহি হৰিধ্বনি কৰিলে আৰু গুৰুজনক পদব্ৰজত আনিলে। বেছি নহয়, ইয়াৰ পৰা আধা ফাৰ্লং আমাৰ নদী ঘাটলৈ। যি কি নহওক, ৰাতি তেখেতে এটি সপোন দেখিলে, জেগাকণ বৰ ভোগালী, যি যেনেকৈ হয় হাতত ফল মূল গাখীৰ পানী দিলে। এইখন পূৰ্বে বশিষ্ঠ মুনিৰ আশ্ৰম আছে। এই জেগাকণ শংকৰদেৱে সপোন দেখিলে আৰু পিছদিনাখন ৰাইজে গাখীৰ ফল মূল দিলে। আৰু যিটো নামঘৰ আছিলে তাতে অকণমান ভোগ তৈয়াৰী কৰি পেলাই ভগৱন্তৰ ওচৰত দিলে। আৰু ৰাতিৰ সপোনটো ৰাইজক ক'লে, কৈ পেলাই দিনাপুৰৰ পৰিৱৰ্তে মই গৈছে ভোগ বন্তি জ্বলাইছো, আজিৰ পৰা ভোগপুৰ নামে এই ঠাই বিখ্যাত হ'ব। আৰু যথা থানত আহি পেলাই এজন ইয়াতে মহন্ত আহি এই ধৰ্মৰ গাদীৰ ভাগ ল'ব। উদাহৰণস্বৰূপে মোৰ ঘৰ ঢেকীয়াখোৱা বৰনামঘৰৰ ওচৰত। আমি যেতিয়া সৰুতে তাতে 5-6 বছৰৰ পৰা আমি ঢেকীয়াখোৱালৈ গৈছিলো, একো নাছিল। কেইজোপামান বৰ ডাঙৰ গছ আছিলে, মাধৱদেৱৰ বাক্যামৃত আছিলে, সোণৰ লাখুটিডাল তাতে থৈ পেলাই দুৱাহাট বেলগুৰিলৈ আহিছিলে, যাৰ ফলত তিনিও ৰাইজে জানি মানি থাকিব। গতিকে আজিৰ পৰা প্ৰায় 60 বছৰ মানৰ আগতে ঢেকীয়াখোৱা বৰনামঘৰ তিনিও ৰাজ্যে মানিছে অসমৰ। ঠিক তেনেকে এই ভোগপুৰ সত্ৰ গুৰুজনৰ বাক্যামৃত অনুসৰি প্ৰতিষ্ঠা কালৰে পৰা আমাৰ কোনো নিৰাপদে ইয়াতে আমি আছো। আৰু চাক্ষু প্ৰমাণ যে আমি যদি সেইখিনিলে চাওঁ, কৰিগুটি অলমান দেখিম। এটা আঁচনি লৈছিলে চৰকাৰে, য'ত য'ত শংকৰদেৱে আছিলে তাত এটা উন্নতি কৰিব। সেই সূত্ৰে আমাৰ ইয়াতো তেনেকুৱা এটা পৰিকল্পনা চাৰিহাতী ভকতৰ বৈষ্ণৱৰ কৰিছিলে। আৰু কৰোতে তেতিয়া খানতে তাতে বহু কৰি গুটি বস্তাই বস্তাই ওলাইছিলে। আৰু তলত কিছুমান গাগৰি ওলাইছিলে, গাগৰিবিলাক বহি গ'ল।
হয় আৰু পৰিগুটিবিলাক আছিলে আমাৰ জনজাতীয় লোকসকলে কাম কৰিছিলে আৰু মোক যেতিয়া ক'লে মই চালো ৰিপৰ্টাৰ আহিলে কিবা কিবি তাৰপিছত পুৰাতত্ত্ব আৰু আদিত্য পিনৰ পৰা ক'লে খনন কাৰ্য এই কৰিগুটিখিনি কৰিগুটি তেতিয়াৰে আৰু তেতিয়া খনন কাৰ্যটো কৰিবলৈ দিয়া নহ'লে যিহেতু এটা মহিমা মণ্ডিত গুৰুজনে যে সপোন দেখিছিলে যে পূৰ্বে বশিষ্ঠ মুনিৰ আশ্ৰম আছে এই জেগাডোখৰ গতিকে আমি ভাবিছিলো 500 বছৰহে হৈছে নহয় গতিকে গুৰুজনাৰ যথাৰ্থ কথাষাৰৰ আমি মৰ্ম উপলব্ধি কৰি ইয়াতে খনন কাৰ্য নহ'ল JCB আৰু নকৰিলে মানুহ লগাই আমি আকৌ নতুনকে ঘৰ দুৱাৰ বনালো আৰু যিসকলে অলপ অলপ নিছিলে পিছদিনাখন ঘূৰাই দিলে তেখেতসকলক সপোন দেখালে যে তোমালোকে জোপা নিছিলা কৰিগুটি তাত থৈ আহা ঠিক আমি এইটো জনসাধাৰণ দেখুৱাবৰ কাৰণে কৰিগুটি ৰাখিছো গতিকে প্ৰতিষ্ঠা কালৰ পৰা এতিয়ালৈকে হতে আমালৈকে 14 জন সত্ৰাধিকাৰ হৈছে ইয়াৰে প্ৰতিষ্ঠাপক আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত আমাৰ বুঢ়া দামোদৰ দেৱে ইয়াতে প্ৰথম আদ্য সত্ৰাধিকাৰ এতিয়া সত্ৰবিলাকৰ উদ্দেশ্য সেইটোৱে সত্ৰ এতিয়া নাছিল আমি যদি ইতিহাসৰ পাত লুটিয়াই চাওঁ দ্বাপৰত 2800 সহস্ৰ ঋষিয়ে যজ্ঞ কৰিছিলে দ্বাপৰত যজ্ঞ আছিল আৰু যজ্ঞ শব্দটোৰ বেকেটত লিখিছো যে সত্ৰ কি কলিত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাম যজ্ঞক প্ৰাধান্য দিলে আৰু সত্ৰ শব্দটো কোবা আনিলে সেই 2800 সহস্ৰ ঋষিয়ে যি যজ্ঞ কৰিছিলে য'ত সৎ চৰ্চা হয় বছৰ গতিকে এই সত্ৰ শব্দটোৰ ব্যৱহাৰ আজিৰ নহয় হাজাৰ হাজাৰ বছৰ আমাৰ প্ৰথম শ্ৰীমদ ভাগৱতৰ প্ৰথম শ্লোকত আমি নিশা অৰণ্যত এই সত্ৰ শব্দটো আমি পাওঁ খুব ধুনীয়া কথা ক'লে প্ৰভুজনে সত্ৰ মানুহৰ মনত এটা বিভ্ৰান্তি থাকে সত্ৰ মানেনো কি সত্ৰ মানে কি আমি থুলমূলকে জানি লওঁ সত্ৰসমূহত প্ৰভু থাকে তাত বহুখিনি শৰণ জন ব্যৱস্থা সেইকাৰণে সত্ৰাধিকাৰী আমি সেনেকে কওঁ কিন্তু যে আছিলে আজি খুব সুন্দৰভাৱে কোনো থাকিলে আজিলৈকে এইটো বিৱৰণ দিব পৰা নাই সত্ৰৰ ওপৰত ইমান ধুনীয়া এটা আপুনি বিৱৰণ দিলে তাৰ বাবে খুব ধন্যবাদ আপোনাক এই বিৱৰণটো দিবলৈ যাওঁতে কোন প্ৰথম কথাটো ক'লে কি অচুতং চুতং বিভূতি অমতং মতং বিভূতি অবিজ্ঞাতং বিজ্ঞাতং বিভূতি যত কৃপা বন্দে পৰমপুৰ মাধৱী আমি নুশুনা জেগাৰ পৰা কথাবিলাক শুনিব লাগিব এতিয়া নুশুনা জেগা কি শ্ৰীমদ ভাগৱত শ্ৰীমদ ভগৱত গীতা আমাক তাকে অসমীয়াত অনুবাদ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰে এক শৰণ ভাগৱতী ধৰ্মটো দিলে গতিকে আমি যদি নুশুনা কথা এটা ভাল জেগাৰ পৰা শুনো তেতিয়া আমাৰ অমৰটো নাথাকিব এতিয়া মানুহবিলাকৰ ধৰ্মক লৈ পেলাই শংকৰদেৱে এইটো কৰা নাছিল এটা নামঘৰ তিনিটা নামঘৰ হ'বলৈ দিয়া নাছিলে কিন্তু আমাৰ বুজাবুজি অভাৱ মানে আজি আমাৰ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম ৰাম কে হব হৰি ৰাম ৰাম কে হব হৰি 264 বাৰ আমি প্ৰথম জনা কীৰ্তন ৰখাৰ যোগেদি ললো আৰু তাৰ পিছত শংকৰদেৱৰ দৰ্শন ধৰ্ম কি দুৰাচাৰ মনমূল ৰাম হৰি বল ৰাম হৰি বল ৰাম হৰি বল মনমূল অবিশ্ৰাম ৰাম হৰি বল ৰাম হৰি বল ৰাম হৰি বল শংকৰদেৱৰ দৰ্শন কি আছিলে ৰাম হৰি বোলা কুকুৰৰ চিগাল গদৰ্ভ আত্মাৰা এতিয়া কুকুৰ শব্দটো শিয়াল শব্দটো আমাক কিয় দিলে যে কালিলে যদি কুকুৰৰ জন্ম লওঁ মই 7খন চোৱা পাতনি চেলিকি পেলাই আহাৰৰ সমাধান কৰিব লাগিব আৰু গাধ হলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই কাম কৰি থাকিব লাগিব গতিকে কিন্তু আত্মা ৰাম ইয়াত থকা যিজন আমাৰ বস্তু হয়নে পৰমাত্মা একেই গতিকে আমি কুকুৰ জন্ম শিয়াল জন্ম যে মনুষ্য জন্ম কিয় কৰো বহুনা জন্মান্তৰী জ্ঞান বানাং বাসুদেৱ মতি বহু জন্মান্তৰৰ পাছতে এজন মানুহ জ্ঞানবান হয় এতিয়া আমাৰ জ্ঞানবান বুলি কওঁতে আজি আধুনিক যুগত কি ক'ব ডক্টৰেট ল'লে নাই কিন্তু আমি যদি ভাৰতীয় ইতিহাসলৈ চাওঁ বিশ্ব ইতিহাসলৈ চাওঁ আধ্যাত্মিক বিদ্যা এটা এনেকুৱা বিদ্যা আমাৰ ভাওনাত যেতিয়া শ্ৰীকৃষ্ণই নাৰদক স্মৰণ কৰে লগে লগে পায়গৈ এই অষ্টাংগ যোগৰ কিন্তু আজি বিজ্ঞান নিৰুত্তৰ কি শক্তিৰে গৈছিলে তাৰ আজিলৈকে সমাধান নাই আৰু নটন বিচিত্ৰং এইটো কোনো আচৰিত কথা নহয় গীতাত কৈছে যদি গীতাৰ এটা শ্লোক মানুহজনে প্ৰতিদিনে গায় 1,000 বছৰ চন্দ্ৰলোকত থাকিব পাৰিব তাত দেৱতা থাকে আখুৰিক আৰু দৈবিক দুবিধ শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে মই দুটা প্ৰাণী সৃষ্টি কৰিছো সত ৰজতম সত্য গুণত সাত্বিক ৰজ গুণত ৰাজসিক তম গুণত অজ্ঞানী
গতিকে এই পৰম্পৰাটো আমাৰ আছে। শংকৰদেৱে এই কাৰণে আমাক ধৰ্মটো কি দিছিলে যে মনুষ্য জন্ম পায় এজোপা গছ শ হাজাৰ হাজাৰ দিন বছৰ জীয়াই থাকিব পাৰে। গছৰ দৰে জীয়াই থাকিবলৈকে আমি মনুষ্য জন্ম পালো। কুকুৰ মেকুৰীৰ দৰে আমি সতি সন্তান উৎপাদন কৰিবলৈকে পালোনে? ঈশোপনিষদে আমাক এইকাৰণে সতৰ্ক কৰি দিছে যে মনুষ্য জন্ম আমি কিয় পাইছো। ইহ অভিকৰ্ম ন অস্তি প্ৰত্যয় ন বিদ্যুতে অল্পমাত্ৰস্য ধৰ্মস্য তায়ত মহত্ব। কোনোবাই যদি ধৰ্ম অল্পমাত্ৰ কৰে তেতিয়াহ'লে তেওঁ জন্ম মৃত্যু মহাভয়ৰ পৰা পৰিত্ৰাণ পাব পাৰে। এতিয়া আমি জন্ম মৃত্যু কি এইটো সাধাৰণ কথা। মা গৰ্ভত যেতিয়া আছিলো মইতো এনেকে থাকিব পৰা নাছিলো, চিন্তা কৰিছিলো যে কিবা ওলালে আৰু ভগৱন্তক চিন্তা কৰি যেতিয়া ওলালো তাৰ গাখীৰ খালো কান্দিলো। ভূমি জল বায়ু মন অহংকাৰ এই অষ্ট প্ৰকৃতিৰ মায়াত পৰিলো। মায়াত পৰাৰ পিছত ৰিলটো ঘূৰাই দিলো, হয়নে? আৰু এই যিটো মোৰ বৈষয়িক ৰিল আছিল, বৈষয়িক ৰিলটো ঘূৰাই দিয়াৰ পিছত আৰু মৃত্যুৰ যিটো যান্ত্ৰণা কোনোটো গম পোৱা নাই। কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ ষ্ট্ৰক হৈছে, কাৰোবাৰ মানে বিভিন্ন ৰোগ হৈছে। গতিকে ভগৱন্ত অৰ্জুনক কৈছে জৰা ব্যাধি মোক যদি কোনোবাই চিন্তা কৰে তেতিয়াহ'লে তাৰ পৰা মুক্ত হ'ব। গতিকে আমি এটা কথা এই চেনেলৰ যোগেদি আহ্বান জনাইছো। আমি যে ইতৰ জীৱ জন্তুলৈ চাওঁ, আমি কপৌ সকলোৱে দেখিছো, ঘনচিৰিকা সকলোৱে দেখিছো, শালিকা দেখিছো, পখিলা দেখিছো, বান্দৰ দেখিছো। তেওঁলোকৰ COVID-19 হোৱা নাই। আৰু আদিম অৱস্থাৰ পৰাই তেওঁলোক একে অৱস্থাত আছে। আমি টকাৰ কাৰণে হাহাকাৰ কৰিছো, টকাৰ পাছে পাছে ঘূৰি ফুৰিছো। আমি মনুষ্য হৈ বিজ্ঞানৰ উন্নতি কৰি পেলাই আজি আমি ঔষধ খাবলগীয়া আছে প্ৰত্যেক দিনাই। টোপোলা বাঢ়ি বাঢ়ি গৈ আছে ৰাইজৰ, কিন্তু আমি ইতৰ জীৱ জন্তুলৈ যদি চাওঁ তেতিয়াহ'লে তেওঁলোকৰ কোনো আমি বেমাৰ হোৱাত দেখা পোৱা নাই। কিয়? পাৰ্থক্যটো কি? আমাৰ বিজ্ঞানে বহুত দিলে, কিন্তু বিজ্ঞানে আমাক এনেকুৱা কিছুমান দিলে যিবিলাক আমি নিৰোগী কৰি আমি থাকিব নোৱাৰো। ঔষধ দিলে, কিবা কিবি দিলে, এইবিলাক মানে নিদিলে শস্য নহয় আৰু তাক আমি খাওঁ। গতিকে তাৰ ভিতৰত ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰে প্ৰসাদে মিলে। মই আজি তিনিটা কথা আজি স্পষ্টভাৱে ক'ম যে মনুষ্য জন্ম ধৰি আমি গা ধুইছো, কেতিয়াবা অন্তৰখন ধুইছো নাই ধৰা, দেহ মন অহংকাৰ চলাটো আমি ধুইছো, পোচাকটো ধুইছো। আজি প্ৰয়াগৰাজলৈ ইমান লক্ষ লক্ষ মানুহ গ'ল। আমি দেহ মন অহংকাৰ এইবিলাকক ৰাতিপুৱা আমি ধুম। গতিকে আমি কেনেকে ধুম? আমি যেতিয়া পানী ঢালিলো আমি গ'লো কৃষ্ণ বিষ্ণু জনাৰ্দন গোবিন্দ বাসুদেৱ। আকৌ পানী ঢালিলো কৃষ্ণ বিষ্ণু জনাৰ্দন গোবিন্দ বাসুদেৱ। তিনিবাৰ কম এই পঞ্চনামে পৰশ এই জলে স্নানিহ পৰম নিৰ্মল। অৰ্থাৎ আমি অন্তৰখন কিয় দিলো? ঈশ্বৰৰ নামে দিলো। এক নম্বৰ আমি আৰম্ভ কৰিলো। ২ নম্বৰ আমি ভগৱন্তৰ ওচৰত অকমান আত্মনিবেদন কৰিলো, ধূপকাঠি এডাল জ্বলালো। ধূপকাঠি সৰহকে জ্বলাব নালাগে, কেমিকেল আছে, এডাল জ্বলালো। ভগৱন্তই অৰ্জুনক ক'লে পবিত্ৰ গন্ধতে মই আছো। আমাৰ পৰিয়ালৰ সকলো আমি এটা শক্তিৰ ওচৰত উপাসনা কৰা পদ্ধতি কৰি লওঁ যে ধূপকাঠি এডাল জ্বলাম, আমাৰ আধ্যাত্মিকতাটো লাহে লাহে আহিব। আৰু আমি ক'ম যে প্ৰভু তোমাৰ নাম খাওঁতে শুওঁতে যে নাপাহৰো, অন্তিম সময়ত যাতে তোমাৰ নাম নাপাহৰো, সমস্ত দায়িত্ব চম্ভাল। আমি যেতিয়া 12 বছৰ বয়সত সত্ৰলৈ আহিলো আমাক বচন এটা দিলে, কোনোবাই মাতিলে ৰাম বুলি কবা, ওৰে জীৱন তেওঁ ৰাম বুলিব। আৰু মৃত্যুৰ সময়ত তেওঁ যেতিয়া উলিয়াব আতৈ ৰাম বোলা যক, তেওঁ ইন্দ্ৰিয়বিলাক বিকল হৈছে কিন্তু মনটো আছে ৰাম বুলি। আমাৰ শংকৰদেৱৰ দৰ্শনৰ লগত মিল আছে। দুৰাচাৰ মন মোৰ ৰাম হৰি বল, ৰাম হৰি বল, ৰাম হৰি বল। গতিকে শংকৰদেৱৰ দৰ্শনটো ক'ত আছিলে? ৰাম। ইয়াতে শোভাযাত্ৰা কৰি ধৰ্মৰ বিভিন্ন পন্থা অৱলম্বন কৰাটো শংকৰদেৱৰ দৰ্শন নাছিলে। শংকৰদেৱৰ দৰ্শন আছিলে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম ৰাম কে খব হৰি, ৰাম ৰাম কে খব হৰি। এইটো নিৰলে নিস্তব্ধাৰে অকমান ধ্যান কৰা। এতিয়া মই আপোনাক অকণমান আকৌ সত্ৰখনৰ বিষয়ে জানিবলৈ মানে কথালৈ আহিছো। আপুনি খুব ধুনীয়া কিছুমান কথা ক'লে ইয়াতে। মই বিভিন্ন ইয়াৰ সত্ৰ ধৰি লওক
আউনীআটী সত্ৰ আছে, মানে নাম নকওঁ মই, সত্ৰ বহুখিনি আছে, মুঠতে আপুনি ক'লে ইয়াতে 36খন সত্ৰ, 6খন উদাসীন সত্ৰ আছে। মই সত্ৰ অকণমান পাৰ্থক্যটো কওঁ যে যেতিয়া আমাৰ ৰজাই পাতিছিলে আউনীআটী ঐতিহ্যমণ্ডিত দক্ষিণপাট বেঙেনাআটী গড়মূৰ ৰজাই, কিন্তু আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰিছে। ৰাজকীয়ভাৱে তেখেতসকলক দিছে, তেখেতসকলৰ কিছুমান মানে পৰম্পৰা আছে, যিটো পৰম্পৰা শিষ্য প্ৰশিষ্য আছে তেনেকে কৰি আছে। আমি হলো কি ইয়াতে আমি যদি চাওঁ গুৰুঘৰীয়া সত্ৰ আছে, ৰজাঘৰীয়া সত্ৰ আছে, আৰু বদিলা পদ্ম 8টা ইতিমধ্যে মানে মাজুলীতে 4খনমান সত্ৰ আছে। গতিকে কি হ'ল যে উদাসীন সত্ৰ, বাকী অন্যান্য বিলাক আমাৰ প্ৰায় মানে 30খনমান গৃহস্থী সত্ৰ আছে। গতিকে সত্ৰৰ সংজ্ঞাটো হ'লে কি য'ত ভগৱন্তৰ গুণানুকীৰ্তন হয়। আমি যদি লক্ষ্য কৰোঁ সংজ্ঞাটো এনেকুৱা, ইয়াতে ব্ৰহ্মসংগতি আছে, আমি আচলতে নিকা সংগতি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠিত আৰু মাধৱদেৱ গুৰুকে নিকা সংগতিটো কৈছে। কোনোবাই প্ৰশ্ন কৰিব পাৰে যে নিকা সংগতি গুৰুজনাটো বিয়া বাৰু পাতিছিলে, সেইটো এটা বেলেগ বস্তু। যেনেকে আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ মানে নৰেন্দ্ৰ মোদীটো বিয়া পতা নাই, বা আমাৰ আগতে মুখ্যমন্ত্ৰী আছিলে সোণোৱালটো বিয়া পতা নাই। গতিকে বিয়া পতা নপতাত এইটো প্ৰশ্ন নাই। প্ৰথম কথাটো হ'ল কি উদাসটো এনেকুৱা, উদাস মানে কেৱলীয়া, তেওঁ কাৰো পক্ষপাতিত্ব নকৰে, যে ভগৱন্তৰ চৰ্চা কৰিবলৈ মানুহক জ্ঞান দিয়ে, আৰু ওৰে জীৱন তেওঁ কি কৰে সমাজৰ হিতৰ কাৰণে কৰে। গতিকে আমি মধ্যতে যিটো কীৰ্তন ঘৰ আছে তাতে আমাৰ মানে 14 প্ৰসংগ হয়। যেনেকে আগতে 80বিধ ভক্তি আছিল, 80বিধৰ ভিতৰত 9বিধৰ ভিতৰত শংকৰদেৱে 2বিধক শ্ৰেষ্ঠ কৰিলে। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মোক্ষ আতসবে পায়। গতিকে আমাৰ শংকৰদেৱে কি কৰিছিলে যে শ্ৰৱণ কীৰ্তনক প্ৰাধান্য দিছিল। গতিকে মধ্যতে আমাৰ কীৰ্তন ঘৰ এইকাৰণে কয় যে গাঁৱত নামঘৰ থাকে, তাতে 2 প্ৰসংগ হয়। ইয়াতে আমাৰ 14 প্ৰসংগ হয় কাৰণে কীৰ্তন ঘৰ, অৰ্থাৎ ভগৱন্তৰ গুণানুকীৰ্তন, যিহেতু শ্ৰৱণ কীৰ্তন, কীৰ্তনৰ পৰা কীৰ্তন ঘৰ হৈছে। আৰু চাৰিওপিনে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিপিনে 4 হাতী আছে, মধ্যতে আমাৰ কীৰ্তন ঘৰ। তাতে আমাৰ যিবিলাক কোনোবা এজন যাব নোৱাৰিলেও তেওঁ বহা পাই শুনি থাকে, এইবিলাক আমাৰ বহা বুলি কয়। গতিকে সত্ৰৰ সংজ্ঞাটো এনেকুৱা, কোনোবা এজন মাজুলীলৈ মানুহ আহিছে, তেখেত আউনীআটীৰ শিষ্য হ'ব পাৰে, দক্ষিণ পাটৰ হ'ব পাৰে, ভোগপুৰৰ হ'ব পাৰে, নতুন কমলাবাৰী উত্তৰ কমলাবাৰী হ'ব পাৰে, বা অন্যান্য সত্ৰ হ'ব পাৰে। গতিকে মাজুলীলৈ আহিছে, এখন মাজুলীখন আধ্যাত্মিক এখন ক্ষেত্ৰ। ইয়াতে যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱে আগম নিৰ্গমৰ যোগেদি তত্ত্ব প্ৰচাৰ, যিটো শংকৰদেৱে যথা তৰু বোলে লিখি চলে ন, তিপত্তি তৎকণ্ড ভোজপ শাখা পান পহায় সৰ্বস্ব বসুতে যা, বৃক্ষ মূলে জল দিলে পত্ৰ সন্ত, হৰিদেৱ পুজিলে আনন্দাই ৰূপ, বিষ্ণুক পুজিলে পূজা সমস্ত হয়, পৃথকে পুজিলে পূজা কেহো নলয়। তেতিয়া মাধৱদেৱ পুৰুষৰ মাথাত এটা পাগুৰি আছিলে, সহাই পেলাই সেৱা কৰিলে। কোমোৰা আহি পেলাই সেৱা কৰা গৈছিলে বোলে বাপ বৰ ভূঞা বুলি। এতিয়া শিৰবৃত্তি কৰা হৈছে বোলে, কিয় বোলে গছৰ গুৰিত যদি পানী দিয়া হয়, ডাল পত্ৰ নি পেলাই বিকশিত কৰি তুলিবগৈ নোৱাৰিব, সেই বালি মাটি খাই পেলাব। গতিকে কোমোৰাৰ গুৰিত দিয়া গৈছিল। মোৰ আগতে অজ্ঞানতা আছিলে, অন্য দেৱ দেৱতা পূজা পাতল কৰিলে স্বৰ্গত সুখে থাকিব পাৰে, পুণ্য ক্ষয় হলে প্ৰক্ৰিয়া তৰা হয় ঘূৰি আহিব লাগে। গতিকে কোমোৰাক লগ পাই আমাৰ অজ্ঞানতা দূৰ হয়, আৰু আগম নিগম আছেই। গতিকে এই মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ যিটো মিলন হৈছিলে, এই মিলনৰ পৰাই মাজুলীতে হৈছিলে। 18 বছৰ তেখেতসকলে যিটো মানুহৰ এক শৰণ ভাগৱতী ধৰ্মত কৰ্ম কৰিবই লাগিব, কৰ্মণ্য বাধিকাৰ আছে মা ফলেছো কদাচন, কৰ্ম কৰা অৰ্জুন কৈছে, কিন্তু কৌশল কৰা আমি কৌশলটো জনা নাই। অকমান আগতে নিজে কোৱা হ'ল যে মই বদ্ৰীনাথলৈ গৈছিলো, এনেকুৱা পবিত্ৰ, মোৰ এনেকুৱা এটা মনলৈ ভাই বাহিল যে আধ্যাত্মিকতা মই প্ৰচাৰ কৰো, যোগ যথা মাং প্ৰপৰিদন্তে ততৈ ভজা মহ, যি যেনেকে চিন্তা কৰে এইটোকে পায়। যে মই 12 বছৰ বয়সত আহিলো, আৰু 1994 চনত মই কাশীলে সংস্কৃত শাস্ত্ৰ অধ্যয়ন কৰিবলৈ যোৱা কথা আছিল। তৎমুহূৰ্ততে মোৰ ওপৰজনা অধিকাৰৰ বৈকুণ্ঠ প্ৰয়াণ হ'ল, আৰু তেতিয়াৰ পৰা মই মানে এখন ওচৰতে টল আছিলে, টলতে শিক্ষক এটা কৰি আছিলো, আৰু কিবা কিবি মই গ্ৰন্থও লিখো আধ্যাত্মিকতাৰ ওপৰত। গতিকে গোটেই গীতাখন মই এঘণ্টাত পঢ়ো, বা ভাগৱত চাগত এনেকে মই পঢ়ো, চৰ্চা কৰো। এতিয়ালৈকে প্ৰায় মই 14খনমান কিতাপ লিখিছো। গতিকে আধ্যাত্মিকতাৰ ওপৰত মোৰ দখল থকাৰ কাৰণে মই আজি অনুভৱ কৰিছো
আচলতে জনাটো জ্ঞানটো ডাঙৰ কথা নহয়, জ্ঞানৰ পিছত বিজ্ঞান কৰিব লাগিব। মই এইডোখৰতে আপোনাক এটা কথা, আপুনি আধ্যাত্মিক বুলি ক'লে, মাজুলীলৈ যিহেতু মানুহ আহে, বাহিৰৰ পৰা যিবিলাক আহে মানুহ, তেওঁলোকে ভাবে মাজুলীখন এখন খুব এটা আধ্যাত্মিক দিশ আৰু খুব মানে উৎসাহে আহে। এতিয়া উৎসাহে অহাৰ পিছত ইয়াত দেখি পায় ইয়াত এখন সত্ৰ, তাত এখন সত্ৰ, তেওঁলোকে এটা মানে কেতিয়াবা মই তেওঁলোকৰ মনৰ, মই বাহিৰৰ মানুহ বহুখিনি লগ পাইছো, মাজুলীলৈ আহিলেও ইয়াৰ মানে নদীদ্বীপ মাজুলী, আৰু তাত গ'লে মানে আমি এটা সুন্দৰ এটা মানে অনুষ্ঠান বা সুন্দৰ এটা পৰিৱেশ পাম বুলি। এতিয়া মই অকণমান ইয়াতে বাহিৰ এটা প্ৰশ্ন লৈছো, মানে এই দলংখন যে হবলৈ গৈ আছে, দলংখন হলে মানে এই বস্তুটো নাইকিয়া হব নেকি? আপোনাৰ ভাৱ কি ইয়াৰ? আচলতে মন এইব মনুষ্যানাং বন্ধনম কাৰণম মন এইব মুক্ত কাৰণম। মানুহৰ মনে বন্ধন আৰু মানুহৰ মনে মুক্ত। আজি বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ আছিলে, সেই নদীদ্বীপটো আজি বহুত পৰিৱৰ্তন হ'ল। 1200 কিলোমিটাৰৰ পৰা প্ৰায় এতিয়া 400 কিলোমিটাৰ হ'ল। আমি দলংখন হলে ইয়াতে কিবা কিবি অন্য মানে মানুহ আহিব, কিবা এটা আমি শংকা কৰিছো। যিহেতু 1967 চনৰ পৰাই মই দক্ষিণ পাৰলৈ অহা যোৱা কৰি আছো, কেনেকুৱা ভয়াৱহ অৱস্থাত আহিছো। মানুহ এটা জীৱন মানে হাতৰ মুঠিত লৈ এবাৰ মোৰ এম্বেচাডৰ গাড়ীখন ব্ৰেক ফেইল হৈ পৰিবলৈকে ধৰিছে। সেই ভয়াৱহতা, সেই মানুহৰ যান্ত্ৰণা আমি নিবাৰণৰ কাৰণে দলংখন হোৱাত মাজুলীবাসীয়ে কামনা কৰিছে। আৰু এখন ঠাইৰ পৰিৱেশ আচলতে ৰক্ষা কৰিবলৈ হলে ইয়াত জনসাধাৰণৰ সহযোগিতা লাগিব আৰু ভগৱন্তৰ কিবা লাগিব। ভগৱন্তৰ ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে মিলে। মই ভাবিছো দলংখন হোৱাৰ পাছত নিশ্চয় ভগৱন্তৰ কৃপা হ'ব, আগৰ মাজুলী মাজুলী হৈ থাকিব। আৰু আচলতে ইয়াতে পবিত্ৰ ক্ষেত্ৰলৈ আহিবলৈ নিজৰো কিবা এটা পূৰ্বজন্মৰে সঞ্চিত পুণ্য লাগিব। মই আপুনি এই সময়তে খুব ধুনীয়া এটা কথা কৈছে। মই আৰু এটা আপোনাক ইয়াতে কথা ক'বলৈ বিচাৰিছো, মানে বাহিৰৰ যিবিলাক মানুহ আছে তেওঁলোকে ভাবে মাজুলীখন এটা সত্ৰ নগৰী, সত্ৰ নগৰীয়ে মানে চবে জানে এটা মুখা শিল্পৰ লগতে বা বিভিন্ন দিশৰ লগতে জড়িত, কিন্তু আহি পেলাই এখন বা সিহঁতি দুখনেই মাজুলী সত্ৰ দৰ্শন কৰে, তাতকে অধিক মানে তেওঁলোকে দৰ্শন কৰিবলৈ সুবিধাও নহয়। সুবিধা মানে অকণমান ধেমেজালিও হয়, বা টুৰিষ্ট যিবিলাক থাকে বা গাইড যিবিলাকে থাকে তেওঁলোকে মুখৰ আগতে যিখন সত্ৰ পায় সেইখনকে দেখুৱাই তেওঁলোকে ঘূৰাই লৈ গুচি যায়। এই বিষয়ে আমাৰ বিভিন্নজনে প্ৰশ্ন কৰে। আচলতে শংকৰদেৱে মুখা ব্যৱহাৰ 500 বছৰৰ আগত কৰিছিল। কিয় কৰিছিল কবলৈ অকমান দ্বিধাবোধ কৰো। নৰবলি পৰ্যন্ত অসমত হৈছিল। এই মানুহবিলাকক ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে বিভিন্ন মুখাৰ ব্যৱহাৰ কৰিছিল। কিন্তু আজিৰ বিজ্ঞানৰ যুগত সেই চোৰ মুখাৰ যেতিয়া প্ৰয়োজনীয়তা কোনোবাই অনুভৱ কৰিছে, তেখেতে মনুষ্য জন্ম পাই চোৰ মুখা চাবলৈ অহাটোৱেই কৰ্তব্য নে? যদি নিজৰ জীৱনটো সফলতা কৰিবলৈ বিচাৰিলেহেঁতেন আধ্যাত্মিক ভাৱধাৰাৰে পৰিপুষ্ট কোনোবা এখন সত্ৰলৈ গৈ সেৱা জনাই নিজকে কৃতাৰ্থ কৰিলেহেঁতেন। নিজৰ প্ৰতিভা বিকাশ হোৱাটো সকলোৱে বিচাৰে। কোনোবাই মুখাৰ যোগেদি, কোনোবাই শিল্পৰ যোগেদি, আমাৰ তাত কবলগা একো নাই। আমি জনসাধাৰণে এটা আহ্বান জনাইছো। আচলতে আমি মুখা বুলি কলে শংকৰদেৱে 500 বছৰৰ আগত কোৱাটো, আৰু এতিয়া আমাৰ সেই প্ৰয়োজনীয়টো আছে নে নাই, এই গোটেই কথাখিনি তীৰ্থযাত্ৰী হওক, পৰ্যটক হওক, আচলতে এনেকুৱা হ'ল আজিকালি আমি চব মায়াবাদী হলো। মোৰ লগত ঘৰৰ গৃহিণী আহিছে, ল'ৰা ছোৱালী আহিছে, গতিকে মই মনোৰঞ্জনৰ কাৰণে মুখাটো চাবলৈ বিচাৰিছো। এতিয়া মানে দোষ দিয়া নাই কাকো, এইটো দুখ দিয়া নাই আপুনি কাকো, ময়ো কাকো দুখ দিবলৈ বা কিন্তু আমি আধ্যাত্মিকতাৰ ওপৰত আমি এজন পৰ্যটকক যদি আধ্যাত্মিকতাটো আমি সোমাই দিব নোৱাৰো,
আমি মুখা শিল্পকে যদি প্ৰাধান্য দিওঁ বা আমি যদি ৰজাঘৰীয়া কিছুমান সম্পদকে যদি প্ৰাধান্য দিওঁ তেতিয়াহ'লে হয়তো শংকৰদেৱৰ যিটো ধৰ্ম দৰ্শন আছিল সেই দৰ্শনটোৰ ওপৰত আমাৰ কিছু বেমেজালি হৈ যাব পাৰে গতিকে মই জনসাধাৰণৰ কাৰণে এটা আহ্বান জনাইছো আচলতে আধ্যাত্মিক ক্ষেত্ৰ আত্মাক জানিবৰ কাৰণে এখন ফল আছে য'ত নেকি এসময়ত 65খন সত্ৰ আছিলে আৰু বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে ইতিমধ্যে 36খন সত্ৰ আছে আৰু এইটো জাগ্ৰত আমি যদি চাওঁ যে উদাসীন সত্ৰবিলাক দক্ষিণপাটেই হওক আউনীআটীয়ে হওক ভোগপুৰেই হওক টকামূলগুৰিয়ে হওক ইয়াত যিবিলাক আছে জাগ্ৰত হৈ আছে ইয়াতে 14 প্ৰসংগৰ এইবিলাক থলী গতিকে ইয়াত সকলোৱে এই বস্তুটো পাইছে আৰু মনোৰঞ্জনৰ কাৰণেও কিছুমান সত্ৰ আছে গতিকে তেখেতসকলে মনোৰঞ্জনৰ কাৰণে সুবিধা কৰি দিছে যেনেকে আমাৰ হোটেলবিলাকত বহুত খাদ্য পোৱা যায় ভাল ভাল খাদ্য কৰিলে তালৈ যায় ঠিক তেনেকুৱা এটাই মানুহৰ বৰ্তমান এতিয়া আমি স্বভাৱ দেখা পাইছো খুব ধন্যবাদ আপোনালৈ আৰু এটা আপোনাৰ পৰা এইডোখৰতে কথা এটা জানিব বিচাৰিছো মই প্ৰচাৰৰ ক্ষেত্ৰত কথা কৈছো যিবিলাক এতিয়া ধৰি লওক বিভিন্ন দিশৰ গণ্যমান্য ব্যক্তি আজিকালি ৰিলছ বা ফেচবুক ইউটিউব বহুত চেনেল আহিলে তেওঁলোকে কি কৰে মাজুলীখন বুলি ক'লে দুখনমান সত্ৰ হেতি মানে বাছি লৈছে লৈ থোৱা দেখি পাইছো মই দুখনমান সত্ৰকে তেওঁলোকে প্ৰাধান্য দি আৰু বাকীবিলাক সত্ৰক আওকাণ কৰিছে নেকি এতিয়া মই বেঙেনাগুৰি সত্ৰ মানে আৰু বিভিন্ন সত্ৰ আছে সেইবিলাক সত্ৰৰ বিষয়ে কোন কাহিনী বা অনুষ্ঠান এটাত মানে কৰবাত দেখা পোৱা যায় মানে কথাটো এনেকুৱা হ'ল আচলতে এইটো সাধনাত সিদ্ধি লাভ যে প্ৰথম কথাটো হ'ল কি বিভিন্ন কাৰণত এজন সত্ৰাধিকাৰ গৰাকীয়ে মানুহজনৰ সাজ পোছাক কথা কাৰখানাৰ ওপৰত আধ্যাত্মিকতাৰ ওপৰত ভাষ্য প্ৰদান কৰিব পাৰে কিন্তু আজিকালি যিটো পৰিৱেশত আহে তেওঁলোকক আধ্যাত্মিক পোৱাৰ পৰিৱেশটো নাথাকে আজি ময়ো আধ্যাত্মিক এটা পৰিৱেশ নোপোৱাহেঁতেন মই ইমান কথা নকওঁ যিহেতু আমাৰ জাতীয় পোছাকটো যদি মই মোৰ লগত চিনা পৰিচয় নাই মই চেনেল এটালৈ কাম কৰিবলৈ আহিছো মই সন্মান যদি সত্ৰখনক জনাব নাজানো মই যদি জাতীয় পোছাক এটা পৰিধান কৰিব নোৱাৰো মই যদি হাফ পেণ্ট এটা পিন্ধি আহো তেতিয়াহ'লে যেন আধ্যাত্মিকতা ইয়াত পাব এজন 60 বছৰ বয়সৰ মানুহে যদি হাফ পেণ্টটো পিন্ধি পেলাই সত্ৰলৈ আহে তেওঁ আধ্যাত্মিকতা কিবা পাবনে তাত কি মূল্যহীন থাকিলে তাতে গতিকে আমি অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা কৰিছো অসমীয়া হ'ব লাগে কি অসমীয়া সংজ্ঞাটো কি যে যদি আমি নিজৰ জাতীয় পৰিচয়টো নিজৰ আমি জাতিগতৰ নিজৰ পোছাকটোৱে আমি এৰি পেলাওঁ তেতিয়াহ'লে আমি জাতিগতৰ পৰিচয়টোৱে দিব নোৱাৰিলো আমাৰ সতি সন্তানক আমি কি শিক্ষা দিম মই এটা কথা এই কাৰণে কওঁ আমাৰ জাতীয় পোছাকটো বয়স অনুযায়ী পৰিধান আৰু যাতে ধৰ্মক্ষেত্ৰ তীৰ্থক্ষেত্ৰলৈ আহিলে তেখেতসকলে পৰিধান কৰে যেটো আমি যে বিভিন্ন ইয়াতে বিশ্ব পৰ্যটক আহে পৰ্যটকসকলক আমি তৎকালীনভাৱে ক'ব নোৱাৰো যে এই পোছাক পৰিধান কৰিব লাগে যেতিয়া আমাক সকলোৱে দেখিব তেওঁলোকো এইটো ব্যৱস্থা নিশ্চয় কৰিব আৰু তেতিয়া আমাৰ দুটা লাভ হ'ব যিবিলাক আমাৰ ইয়াতে সাজপাৰ আছে এইবিলাক আমাৰ তাতে তেওঁলোকে কিনা বেচা কিনিব পাৰিব আৰু পৰিধান কৰিব পাৰিব সেইপিনৰ পৰাও এটা হেৰি হ'ব আৰু মানুহৰ আধ্যাত্মিকতাটো আহিব আচলতে মানুহৰ আধ্যাত্মিকতাটো আহিবৰ কাৰণে অকমান ঘৰতে তেওঁ পুণ্যও লাগিব যদি পুণ্য নহয় তেতিয়াহ'লে যেনেকে যদি কমলা টেঙা এতিয়া ক ম লতাকে লা এইটো কটো কি তেনেকে লিখিব লাগিব আধ্যাত্মিকতাৰো প্ৰাথমিক কিছুমান জ্ঞান ধূপকাঠিডাল জ্বলোৱা ভগৱন্তৰ ওচৰত আত্মনিবেদন কৰা এইবিলাক যদি ঘৰতে কৰে তেতিয়াহ'লে আধ্যাত্মিক জ্ঞানটো তেওঁ অকমান সত্ৰৰ আহিলে পাব যদি ঘৰতে কোনো কালে ধূপকাঠিডাল জ্বলোৱা নাই সময়ত গাটো ধোৱা নাই কেনেকে আহিব মই আহ্বান জনাইছো যে আমি অসমীয়া জাতিটো জীয়াই ৰাখিবলৈ হ'লে আমাৰ যি পৰম্পৰা আগৰ নিজৰ আমাৰ ইয়াতে জনজাতীয় শিষ্যসকল আছে আমি কাকো এতিয়ালৈকে কোৱা নাই যে তোমালোকৰ নিজৰ পৰম্পৰাটো বাদ দিয়া কেলে যদি আমি পৰম্পৰা বাদ দিওঁ তেতিয়াহ'লে আমাৰ পিতৃপুৰুষসকল আমাৰ প্ৰতি অকণমান কোপদৃষ্টি হ'ব পাৰে আৰু যেতিয়া আমাৰ জ্ঞান হ'ব জ্ঞান এতিয়া নাছিল হাজাৰ বছৰ আগতে পাইছিলে জ্ঞানৰ পিছত বিজ্ঞান পাইছিলে বিজ্ঞানকে নিৰ্দেশ ব্যাসনজাত সাধনা লব্ধ স্ব অনুভূত হৈছে বিজ্ঞান গতিকে আজিৰ বিজ্ঞানৰ যুগ বুলি ক'লে নহ'ব মই হাজাৰ বছৰ জ্ঞানৰ পাছত তপকে এটা শব্দ পাইছিলে তপটো হৈছে শব্দ ব্ৰহ্ম হৈছে জ্ঞান
শব্দ বৰ্মৰ পিছত আৰু এটা টপ পালে, এইটো হ'ল বিজ্ঞান, নিধি এখন কৰ পৰা আহিছো, তাৰপিছত আৰু এটা শব্দ পালে এই পদুমৰ ঠাইডালে দি আহিছো, হয়নে? তেওঁৰ নাম নাৰায়ণ আৰু তেওঁৰ ৰহস্য গোপাল। এতিয়া অন্য এটা আলোচনালৈ আমি যাব বিচাৰিছো, যিহেতু এই মাজুলীখন বাহিৰৰ পৰ্যটকে ভৰি পৰে সময়ত, হয়নে প্ৰভু ছাৰ? ইয়াতে বিভিন্ন মানে সময়ত বিভিন্ন পৰ্যটক ইয়ালৈ আহিলে, পৰ্যটক বিলাকে আমাৰ ভাষাটো নুবুজিলেও আমাৰ এটা উদাহৰণ মই দিওঁ, যেতিয়া আমি কীৰ্তন ঘৰত নাম লওঁ, তেওঁলোকে নীৰৱে নিস্তব্ধতাৰে আমাৰ কেনেকে তালযোৰ মাৰিছে, কি কৰিছে, এইটো তেওঁলোকে চাই আছে। আকৌ এদিনাখনৰ কথা যে এজনী ছোৱালী আৰু এটা ল'ৰা আহি পেলাই দবাটোৰ ওচৰতে বহিলে, মইতো আচৰিত হৈছো কিয় আহিছে। তাৰপিছত মোৰ ইয়াতে আহিলে, কথা বতৰা পাতিলো, তেওঁলোক বিহাৰৰ ডাক্তৰ, প্ৰসূতি বিভাগৰ ডাক্তৰণী কৰে, বিয়া পাতি পেলাই কাজিৰঙা আহিছিলে, কাজিৰঙাত কোনোবাই ক'লে মাজুলী যাব লাগে, হয়নে? গতিকে এতিয়াও মোৰ লগত মানে আলোচনা হৈ থাকে। গতিকে তেনেকুৱা বিভিন্ন পৰ্যায়ৰ মানুহ আধ্যাত্মিকতাৰ ইয়াতে আহে, আৰু এই আধ্যাত্মিকতাৰ ওপৰত আচলতে চৰ্চাটো বহু ক্ষেত্ৰত হয়তো কম আছে নেকি, মই নাজানো। গতিকে আধ্যাত্মিকতাটো নেপায়, অন্যান্য বিষয়ত তেওঁলোকে মানে সন্তুষ্টি লাভ কৰে। মই আৰু এইডোখৰতে মই এটা মানে আপোনাক কথা সুধিবলৈ বিচাৰিছো, যিবিলাক আমাৰ বাহিৰৰ বিদেশৰ যিবিলাক পৰ্যটক আহে, পৰ্যটক বিলাকে কি আমাক কপি কৰে নে তেওঁলোকে আমাৰ এই গুৰু যি প্ৰচাৰ আছে, যি নীতি নিয়ম আছে, যি আচাৰ ব্যৱহাৰ আছে, তেওঁলোকে কপি কৰি ইয়াত কি তেওঁলোকে মানে ইয়াতে এতিয়া মই ৩৬খন ইয়াত সত্ৰ আছে, ৩৬খন সত্ৰৰ মাজুলী, আৰু এই মাজুলীখনতে বহুখিনি খ্ৰীষ্টিয়ান মিছনাৰী মানে ধৰি লওক চাৰ্চ গঠন হৈছে। এই চাৰ্চ বিলাক গঠন হোৱাৰ কাৰণ তেওঁলোকৰ মাইণ্ডটো, যিবিলাক আমাৰ মাজুলী জনগোষ্ঠী আছে, মই অকল মিচিং বুলিয়ে ক'ব নাযাওঁ, ইয়াত যিবিলাক জনগোষ্ঠী আছে, তেওঁলোকক মাইণ্ডটো কনভাৰ্ট কৰিব পৰা সিহঁতৰ এটা মানে বিদ্যা আছে, সিহঁতৰ বিদ্যা বুলিয়ে কৈছো মই, সিহঁতক এটা মাইণ্ড কনভাৰ্ট কৰিব পৰা সিহঁতৰ ওচৰত এটা মানে বিদ্যা আছে। সেই বিদ্যাটো সিহঁতি সুবিধা লৈছে বুলি মই ভাবিছো। সুবিধা লৈছে নেকি বাৰু? নহয়, এই বিষয়ে বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকত চেনেল ওলাই থাকে। আচলতে ঢৌটো কৰে, তেওঁলোকৰ কিছুমান সন্থা আছে, সন্থাবিলাকে কাৰোবাক প্ৰলোভন দিয়ে বুলি বাতৰি ওলাইছিলে বা টকা পইচা দিয়ে বুলি ওলাইছিলে। কিন্তু আমাৰ জনজাতি যিসকল লোক আছে, আগতে কিবা এটা হৈছিলে যদি আজি কিবা বছৰৰ দিনৰ পৰা আজি খ্ৰীষ্টানৰ প্ৰভাৱটো কমিছে। আচলতে সকলোৱে বুজিছে স্বধৰ্ম নিধনম পৰ ধৰ্ম ভয়াৱহ। গতিকে গীতাত আমাৰ যিটো কৈছে, নিজৰ নিজৰ ধৰ্মত সকলোবিলাকে এতিয়া আস্থা ৰাখিছে। আৰু মানে এইটো আপুনি ঠিক কথা কয়, অকনমান দেৰি আগত আপুনি কৈছিলে পিতৃক পূজন কৰা, তেওঁলোকৰ যি পিতৃ আছে তেওঁলোকক পূজন কৰক, তেওঁলোকে যিকোনো জাতিয়ে হওক, যিকোনো ধৰ্মই হওক, তেওঁলোকৰ নিজৰ ধৰ্মটো ৰাখক। গতিকে আমি এইপিনৰ পৰা নিশ্চিত যে যিটো আচলতে ইয়াতে মাজুলীত ৬৫টা গীৰ্জা হ'ল, আচলতে কোনোবাই ধৰ্ম ধৰাৰ পিছত সেইটো গীৰ্জাৰ সেইটো লগাই দিয়াৰ লগে লগে বাতৰিত বা অন্যান্য চেনেলত গীৰ্জা হ'ল বুলি ক'লে, কিন্তু আমাৰ সত্ৰৰ সংজ্ঞাটো সেইটো নহয়। গতিকে কি আহিলে ইয়াতে যদি আমি লক্ষ্য কৰোঁ, আচলতে আমি বিভিন্ন ঠাইত খ্ৰীষ্টান মিছনেৰীবিলাক শিক্ষাৰ কাৰণে, স্বাস্থ্যৰ কাৰণে আহিছে। যোৰহাটত আমাৰ খ্ৰীষ্টান মিছনেৰী আজি ১০০ বছৰ হৈ গ'ল। গতিকে আমি যদি চাওঁ, মেডিকেল যিখন আছে খ্ৰীষ্টান মিছনেৰী, আমাকতো অপকাৰ কৰা নাই। গতিকে আমি জাতিগতভাৱে কোনো ধৰ্মক আমি এইটো সমালোচনা কৰিবলৈ নাযাওঁ। আমাৰ এটাই আহ্বান যে যাতে ৰাইজ স্বধৰ্মত থাকে, আৰু মাজতে এনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশ কৰি দিয়ে যে সত্ৰবিলাক যেন একোৱেই নাই, সত্ৰই যেন এইবিলাক নৈতিক দায়িত্ব ল'ব লাগে। কিন্তু এখন সত্ৰই কলা কৃষ্টিৰ পৰা ধৰি নীতি প্ৰৱৰ্তনৰ পৰা ধৰি এইবিলাক কৰি আহিছে। কৰাৰ পিছত কিন্তু সত্ৰবিলাকৰ এতিয়া ৰজা ঘৰ, প্ৰজা ঘৰ, আৰু এইসকলৰ যদি মৰম চেনেহ নেপায়, তেতিয়াহ'লে সময়ত সত্ৰবিলাক উঠি যাব। গতিকে আমি ভাবো যে সকলোৰে, অসমৰ জনসাধাৰণে মাজুলীৰ প্ৰতি এটা দায়বদ্ধ আছে আধ্যাত্মিক ক্ষেত্ৰ ৰক্ষা কৰা, আৰু আমাৰ যিসকল জনজাতীয় বা অন্যান্য আছে তেখেতসকলেও শেহতীয়াকৈ বুজি উঠিছে যে স্বধৰ্মটো ত্যাগ কৰাটো উচিত নহয়। মই আপুনি এই দিশতে মই আপোনাক আৰু এটা আপুনি নিজে কৈছে, বাক্য ব্যৱহাৰ কৰিছে, মৰম চেনেহ, সত্ৰখনৰ ওপৰত মৰম চেনেহ। আমি এতিয়া যিবিলাক সত্ৰ আছে আৰু তেওঁলোকৰ সত্ৰাধিকাৰী, তেওঁলোকে অকনমান নিস্বাৰ্থভাৱে মৰম চেনেহ বিচাৰিছে নেকি? নহয়, আচলতে এইটো প্ৰচাৰ মাধ্যমে বেছি কৰিছে। মই এটা সৰু উদাহৰণ দিওঁ যে চাক্ষুষ প্ৰমাণ হিচাপে
নিজে ঈশ্বৰ মোৰ ওচৰতে বহি থকা হৈছে গতিকে ইয়ালে যি নাহে আৰু এনেকুৱা কিছুমান আমাৰ নীতি নিয়ম আছে যে আমি ইয়াতে ভূতি বিদিতি অৰ্থাৎ মানুহজনে COVID-19 সময়ত সকলোৱে গম পালে যে চুব নালাগে মানে গা পা ধুই পেলাই যি সময়ত থাকে সেই মানুহজন ধুতি আৰু যেতিয়া গা পা নধুৱে সকলোৱে চুব পাৰে যে কালি এজন মানুহ আহিছিলে চাহ বাগানৰ বুঢ়া ভকতজনক চুবলৈ ধৰিলে লগৰ এজনে ক'লে নুচুব তেখেতে গা পা ধুই আছে নহয় তেখেতেতো মোৰ ওচৰলৈ আহিলে প্ৰভুশ্বৰ কথাটোতো মই বতাই দিলো যে আচলতে কি হ'ল এইটো তেওঁলোকৰ যিটো মানে এটা সৰুৰ পৰা ইয়াতে থাকি মেলি কমিটি সেই বুঢ়া ভকতজনক এতিয়া আমি সংশোধন কৰিব নোৱাৰো গতিকে এনেকুৱা এটা কথা আচলতে আমি কাকো অস্পৃশ্যতা নকৰো তেওঁলোকে মানে বুজাবুজি অভাৱৰ কাৰণে কি কৰে যে আচলতে এজন মানুহে ইয়াতে 12 বছৰ বয়সৰ পৰা আছে আজি 91 বছৰ বয়স আহিল তেওঁ যদি ভৰিত ধৰিবলৈ যায় তেওঁ অন্যা ভাবে মই গা ধুবগে লাগিব এই বুঢ়া কালত মই এতিয়া কেনেকে গা ধুম কিন্তু এই কথাটো তেওঁ কল্পনাই কৰিব নোৱাৰে ভৰি ধৰিবলৈ হাজান যে এই বুঢ়া ভকতজনে গা ধুব লাগে হয় নে গতিকে সেইটো নাহে তেওঁলোক গা ধুয়ে পোৱা নাই চাগে কি নহয় মই এই কথাবিলাকৰ কাৰণে আমি বুলিহে কয় আচলতে যিসকল আহিছে সেইসকলে ক'ব নোৱাৰে চাক্ষু প্ৰমাণ হিচাপে মই আজি যিটো সাক্ষাৎকাৰ এই কথাটোকে মই কওঁ নহয় গতিকে এইটো যিটো অপবাদ আচলতে মই যিসকলে শুনি আছে এবাৰ মাজুলীলৈ আহিব অন্য কথা মই নাজানো ভোগপুৰ সত্ৰলৈ আহিব আধ্যাত্মিকতাৰ ওপৰত যদি তেখেতৰ কিবা থাকে আমি লোকৰ দায়িত্বটো ল'ব নোৱাৰো যিহেতু একেজন মাক দেউতাকৰে 4জন পিতাই সুকীয়া ব্যক্তিগত ব্যৱস্থা লয় গতিকে আমি 36 সত্ৰৰ ব্যক্তিগত ব্যৱস্থাত আমি সমালোচনা নকৰো গতিকে ভোগপুৰ সত্ৰলৈ আহিব যিসকলে অকমান মানে আধ্যাত্মিকতাৰ ওপৰত যদি কিবা বিচাৰে আমি মানে কি হ'ল আধ্যাত্মিকতাৰ ওপৰত এজন মানুহক পোনপ্ৰথমতে প্ৰাথমিক আমি যিখিনি কৰণীয় আমি এইখিনি পোনপ্ৰথমতে দিওঁ গতিকে সত্ৰ বুলি কওঁতে য'ত সৎ চিন্তা চৰ্চা হয় আৰু আমি যদি লক্ষ্য কৰো যে আজি আমাৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিখিনি কৰ্ম হয় বা অসমত যিবিলাক নামঘৰ আছে এই সত্ৰবিলাকৰে অৱদান আজি এই সত্ৰবিলাক নথকাহেঁতেন নামঘৰ বিলাক নহয় গতিকে নামঘৰৰ যিটো মানে পৰিপাটিতা এই সত্ৰ কোনোবা এখন সত্ৰৰে গোটেই অসমত 1200খন সত্ৰ আছিলে এই 1200খন সত্ৰৰ অৱদান আছিলে পিছত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হৈছে তেখেতসকলৰ নিজা কিছুমান সংবিধান কৰিছে কিবা কিবি কৰিছে কিন্তু এই সত্ৰ আজি গুৰুজনৰ দিনৰ পৰাই যিটো মানে চলি আহিছে এইটো কোনেও নুই কৰিব নোৱাৰে আমি আশা ৰাখিছো মানুহৰ সত্ৰৰ প্ৰতি আস্থা আছে আগলৈ থাকিব গতিকে বিভিন্ন ইয়াতে সমালোচনা যেনেকে বৰগছজোপাত কিছুমান হেৱা লাগে স্বাভাৱিক ওখ গছ আমি এইখিনি কাম পাতি ল'বলগীয়া হৈছে আমাৰ কোনোবাই সমালোচনা মান অপমানৰ মৃত্যুৰ পক্ষই গীতাত কৈছে মান অপমান সুখ দুখ কথা কাৰখানা এইবিলাক আমাক সমালোচনা কৰিছে কি কাৰণে আমাক ভাল হ'বৰ কাৰণে কৰিছে আমি তাত বেয়া পাবলগীয়া কথা নাই আমাৰ নিজস্ব একো নাই মই এই যে আজি পৰিৱেশত আজি মই আছো কিন্তু মোৰ ব্যক্তিগত দত্তদেৱ গোস্বামী নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 1528 চনতে পতা এখন সত্ৰৰ কৌস্তৱ বৃদ্ধিৰ কাৰণে সত্ৰৰ পৰম্পৰাৰ কাৰণেহে মোৰ এই পৰিৱেশ মই যে সাধাৰণ মানুহ কিন্তু যিটো আমি পৰ্যটক ভিন্ন দেশৰ বা আমাৰ তীৰ্থযাত্ৰী বা আমাৰ শিষ্য প্ৰশিক্ষক মানে দেখাব লাগে বা আমি এনেকে থাকো ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইচলে আমি সাধাৰণতে কাপোৰখন লৈ থাকো গতিকে কথা আৰু সাজ পোছাক এইবিলাকৰ পৰা আমি গম পাওঁ মানুহজন ইয়াতে আহিলে গম পাওঁ মানুহজনৰ মানে কেনেকুৱা কি আছিল গতিকে আমি আশা ৰাখিছো যে সকলোৱে ঈশ্বৰ পৰায়ণ হওক নিজৰ কৰ্মত থওক কিন্তু পুৱা গধূলি অকমান ভগৱন্তক চিন্তা কৰক খুব ধন্যবাদ আপোনালৈ খুব ধুনীয়া কথা ক'লে প্ৰভু ঈশ্বৰে আমাৰ দৈনন্দিন জীৱনত যিবিলাক প্ৰয়োজন আমাৰ দৈনন্দিন জীৱনত যি কৰ্ম সেইখিনিতো কৰিবই লাগিব নিজৰ জীৱন জীৱিকাটো জীয়াবই লাগিব তাৰ উপৰিও ঈশ্বৰৰ প্ৰাৰ্থনা অকণমান হ'লেও কৰক আৰু মই চেনেলৰ জৰিয়তে সকলোকে আহ্বান জনাইছো মাজুলীলৈ আহিলে এই প্ৰভু ঈশ্বৰক লগ কৰক এবাৰ আপোনালোকে খুব মনৰ কথা আপোনালোকে ভুল ধাৰণা ভুল বাৰ্তা আপোনালোকলৈ যি গৈ থাকে বিভিন্ন ধৰণে নিউজ চেনেলে একেটা বস্তুকে আপোনালোকে 10 বাৰ দেখুৱায় তেওঁলোকে আৰু মনৰ এটা সংকোচ প্ৰদান কৰে বা সেইবিলাক আপুনি এই সত্ৰলৈ আহক
সত্ৰত আহি সকলোখিনি দিশৰ পৰা মই আশা কৰোঁ মই যি ধৰণে সমাধান পাইছোঁ আৰু আপোনালোককো সেই ধৰণে সমাধান তেওঁ দিব বুলি মোৰ আশা থাকিলে। আৰু প্ৰভু ঈশ্বৰক আজিলৈ খুব ধন্যবাদ আপোনাৰ খুব মানে মূল্যৱান সময়কণ আমাক দিয়াৰ বাবে। আৰু ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোৰ মাধৱৰে প্ৰসাদত মিলয় সমস্ত অসমবাসীলৈ ভগৱন্তৰ কৃপা বৰ্ষণ কৰক। সেই মুহূৰ্তত আমাৰ এই শুভেচ্ছা ৰাইজলৈ থাকিল। ধন্যবাদ। প্ৰভু ঈশ্বৰৰ লগত বহুখিনি কথাই আলোচনা কৰিলোঁ আৰু বহুখিনি কথাই গম পালোঁ এই সত্ৰ আৰু মাজুলীখনৰ বিষয়ে। অৱশেষত প্ৰভু ঈশ্বৰে মোক অকণমান মৰম যাছিলে, এখন কিতাপ দিলে আৰু এই ভোগপুৰ সত্ৰৰ পৰা বহুখিনি কথা নাজানিবলগীয়া কথা বহুখিনি গম পাইছোঁ। যিহেতু আপোনালোকে যদি মাজুলী আহে এবাৰ ভোগপুৰ সত্ৰ দৰ্শন নকৰাকৈ নাযাব। খুব এভাগ সুন্দৰ সত্ৰ হয়। আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব। ধন্যবাদ সকলোলৈ।